তো গুড ইভিনিং ফ্ৰেণ্ডছ। তো আজি যাব লৈছোঁ তোমালোকৰ লাহোৱাল ITIত আমাৰ মানস ৰবীন ককাইদেউ আহিছে। কাৰণ আজিৰ পৰা আমাৰ লাহোৱাল ITIত প্ৰেক্টিকেল হ'ব। আজি 10 নৱেম্বৰৰ পৰা আজি তোমাৰ 21 নৱেম্বৰলৈকে বৰবৰুৱাত হ'ল তোমাৰ বেছিকখিনি। তো আজিৰ পৰা লাহোৱালত হ'ব আমাৰ প্ৰেক্টিকেলখিনি। বুজি নাপাব, দেখাই দিলে ভাল হ'ব। তো এইখনেই হ'ল আমাৰ লাহোৱালৰ ITI। তো আমাৰ মানস ৰবীন ককাইদেউ আহি আছে বৰ্তমান। এতিয়া তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছেহি। তিনিচুকীয়াৰ পৰা আহি আছে তেখেত। এয়া আমাৰ ককাইদেউ আহিলে। আৰু ক'বলৈ গ'লে ককাইদেউক মনৰ পৰা ধন্যবাদ। কাৰণ কেলৈ চৰকাৰৰ পিনৰ পৰা একো সহায় নোলোৱাকৈ ছাৰে আমাৰ ডিব্ৰুগড়ত ক'বলৈ গ'লে 300জন ছাত্ৰ ছাত্ৰীক বিনামূল্যকৈ ITI পাঠদান দিছে। আৰু গোটেই অসমত ক'বলৈ গ'লে 2000 ল'ৰা ছোৱালীক ছাৰে সংস্থাপন দিব বুলি কথা দিছে। বাট তাৰ আগতে আমাক শিকি ল'ব কৈছে। তো ছাৰে ইমানখিনি পদক্ষেপ লোৱাৰ বাবে ছাৰক মই মনৰ পৰা আকৌ এবাৰ ধন্যবাদ দিছোঁ। ছাৰৰ নিচিনা মহান ব্যক্তি এই সমাজত আছে যে আজিৰ ডেটত, সেইটোৱে বহুত ডাঙৰ কথা। তো জয় জুবিন দা, জয় আই অসম।